ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি এপ্ৰিল মাহৰ 25 তাৰিখ আজি বাৰ হ'ব শুক্ৰবাৰ আজি অসমীয়া বহাগ মাহৰ 11 তাৰিখ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক। আজি তিথি হ'ব কৃষ্ণা দ্বাদশী তিথি তাৰ পিছতে কৃষ্ণা কৰিদশী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব পূব ভাদ্ৰপদ নক্ষত্ৰ আজি যুগ হ'ব ইন্দ্ৰযুগ তাৰ পিছতে বৈধিতি যুগ আৰম্ভ হ'ব। কৰণ হ'ব তৈতিলকৰণ তাৰ পিছতে গড়কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব মীন ৰাশি আজি জন্মত মীন ৰাশি বিপৱন নৰগণ মৰণত যোগিনী আজি নক্ষত্ৰ কোণত আজি সূৰ্য উদয় হ'ব 4:55 সূৰ্যাস্ত সময় হ'ব 5:47 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক, মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি আপোনালোকৰ বাবে এক বিশেষ পৰিস্থিতিৰ সৃষ্টি হৈছে। সংবাদ মাধ্যম আৰু যোগাযোগৰ উৎসৱৰ জৰিয়তে নতুন তথ্য উপলব্ধ হ'ব। আজি ঘৰৰ জ্যেষ্ঠ মানুহৰ সংগ আৰু আশীৰ্বাদ থাকিব। মানসিকভাৱে আপুনি বহুত সুস্থ অনুভৱ কৰিব বুলি কৈছে। কিবা এটাৰ সন্দৰ্ভত শহুৱেকৰ লগত সম্পৰ্কত কিছু অমিল থাকিব পাৰে বুলি কৈছে। ধৈৰ্য আৰু সংযম বজাই ৰাখক। আজি অসাৰ কামত অত্যধিক ব্যয় হ'ব পাৰে, গতিকে অপ্ৰয়োজনীয় কামত সময়বোৰ খেদিব নালাগে। সময়বোৰ আপোনালোকে সৎ কামত ব্যৱহাৰ কৰক। এই সময়ত কাকো ধন ধাৰেও নিদিব বুলি কৈছে, নহ'লে সেই ধন ঘূৰাই দিয়াৰ সম্ভৱ নহ'ব পাৰে বা নিদিব পাৰে আপোনালোকক। আজি ব্যৱসায়িক কাম কাজ উন্নত হ'ব বুলি কৈছে আৰু আৰ্থিক যি অৱস্থাও শক্তিশালী হ'ব। যদি আপুনি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে আজিৰ দিনটোত তেন্তে সময় অনুকূল বুলি কৈছে। আপোনালোকৰ চাকৰি বৰ্তমান পৰিস্থিতিত গ্ৰহণ কৰক, কাৰণ যিকোনো ধৰণৰ পৰিৱৰ্তন বৰ্তমান সম্ভৱ নহয়। স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্ক থাকিব। প্ৰেমৰ সম্পৰ্ক স্থিৰতা বজাই ৰাখিবলৈ ইজনে সিজনৰ বাবে কিছু সময় উলিওৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। শৰীৰত অলসতা বা অৱসাদ অনুভৱ কৰিব পাৰে। যিমান পাৰে খোৱাবৰ ক্ষেত্ৰত আপোনালোকে ধ্যান দিব লাগিব এই সময়ত। আজিৰ দিনটোত কৈছে যে সময় অলপ প্ৰত্যাহ্বানজনক হ'ব, কিন্তু সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটোৱে আপোনালোকক সমস্যাৰ পৰা ৰক্ষা কৰিব বুলি কৈছে। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰু নিৰ্দেশনা লাভ কৰিলে মানসিক চাপৰ পৰা বহু পৰিমাণে সকাহ পাব বুলি কৈছে। আজি পৰিয়ালৰ কোনো সদস্যৰ বাবে উপযুক্ত বিবাহ প্ৰস্তাৱ আহিব পাৰে। কিছুমান আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে অতি বুদ্ধিমান ৰূপে খৰচ কৰক। সৰু কথা এটাক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত তৰ্ক হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে সম্পৰ্কবোৰৰ অৱনতি ঘটিব পাৰে। যদি ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ লগত জড়িত কোনো সমস্যাৰ সন্মুখীন হয় তেন্তে মানসিক চাপত ভুগি থকাৰ পৰিৱৰ্তে অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লওক। কিবা এটা যদি সমস্যাত ভুগি আছে আপুনি ছল্ভ কৰিব পৰা নাই, জনা শুনা মানুহৰ পৰা আপোনালোকে পৰামৰ্শখিনি ল'লে উপযুক্ত হ'ব বুলি কৈছে। আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশ থাকিব, কিন্তু আপোনালোকৰ গুৰুত্বপূৰ্ণ কামখিনি আপোনালোকে শান্তিপূৰ্ণভাৱে আপোনালোকে সমাধান কৰক বা আপোনালোকৰ গুৰুত্বপূৰ্ণ কাম কাইলৈৰ বাবে পিছুৱাই দিয়াৰ পৰিৱৰ্তে তৎক্ষণাত কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক। যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অতি অনুকূল বুলি কৈছে। কাৰ্যালয়ৰ কামত নতুন প্ৰযুক্তি ব্যৱহাৰে নতুন টেকন'লজি ব্যৱহাৰে অগ্ৰগতি অনাত সহায় কৰিব বুলি কৈছে। আজি এই সময়খিনিত কিন্তু বৈবাহিক জীৱনত বা বৈবাহিক সম্পৰ্ক মধুৰ হৈ থাকিব। প্ৰেম আৰু ৰোমাঞ্চকৰ দৰে কাম কাজৰ প্ৰতি আপুনি প্ৰবলভাৱে আকৰ্ষিত হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষত বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। হৰমনৰ বিকাৰৰ বাবে মহিলাসকলে কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। গতিকে নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতি সকলোৱে যত্ন ল'ব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় মা লক্ষ্মী ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক। বৃষ ৰাশি। কোনো আত্মীয়ৰ সৈতে চলি থকা বিচ্ছিন্নতা আৰু শত্ৰুতাৰ সমাধানৰ বাবে উদ্যোগ ল'লে ইতিবাচক হ'ব। যদি সম্পত্তি বিভাজনৰ সন্দৰ্ভত কোনো বিবাদ হয় তেন্তে কাৰোবাৰ মধ্যস্থতাত সেই বিবাদ সমাধানৰ বাবে এইটোৱে হৈছে উপযুক্ত সময়। নিজৰ ভৱিষ্যতক লৈ সজাগ হৈ থাকিব। যুৱক যুৱতীসকল, চৰকাৰী বিষয়বোৰ সমাধানৰ ক্ষেত্ৰত কিছু সমস্যা হ'ব পাৰে, কিন্তু সাৱধানতা আৰু বুদ্ধিৰে কাম কৰিলে পৰিস্থিতি নিয়ন্ত্ৰণত থাকিব বুলি কৈছে। বাহন বিকল হ'লে অত্যধিক খৰচ হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে। আজি ব্যৱসায়িক কাম কাজৰ বাবে পৰিস্থিতি বৰ অনুকূল নহয়। বিপদজনক কামত ধন বিনিয়োগ নকৰিব। কিছুমান ব্যৱসায়িক প্ৰতিদ্বন্দ্বীয়ে আপোনাৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। অৱশ্যে আপোনালোকৰ বুদ্ধিৰে সমস্যাবোৰ সমাধান কৰিব পাৰিব। আনকি আপোনালোকৰ চাকৰিটো বা কৰ্মৰ ক্ষেত্ৰতো কেৱল নিজৰ কামত মনোনিৱেশ কৰক বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব, বুজাবুজি থাকিব দিনটো আৰম্ভণি সময়ছোৱাত। আজি ঘৰখনৰ পৰিৱেশো সুখদায়ক আৰু শান্তিপূৰ্ণ হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব।
কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ আৰম্ভণিৰ সময়ছোৱাত বা প্ৰথম ভাগত পৰি বা আঘাত পোৱাৰ দৰে পৰিস্থিতি বিকাশ ঘটিছে গতিকে অতি সাৱধান হওক যিকোনো ধৰণৰ ৰিস্ক লোৱাটো ক্ষতিকাৰক হ'ব পাৰে আজি পৰিয়ালত চলি থকা যিকোনো সমস্যা সমাধানৰ বাবে আপুনি যিমান পাৰে চেষ্টা কৰিব আজি আপুনি কিছু ৰাজনৈতিক যোগাযোগৰ পৰা কিছু সুবিধা পোৱাৰ আশা কৰা হৈছে আপোনাৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰি আপুনি এটা সিদ্ধান্ত ল'ব যে নিজেই আপোনাৰ আচৰিত হ'ব ভাল এটা প্ৰতিফলন দেখিব আৰু সেই সিদ্ধান্তবোৰ ইতিবাচক হ'ব ভাল হ'ব কিন্তু আজি ধ্যান ৰাখক নেতিবাচক দিশৰ পৰা আঁতৰি থাকক কোনো বিষয়ৰ বাবে সহায়কৰ সৈতে সম্পৰ্ক বিভাজন হ'ব পাৰে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে অপ্ৰয়োজনীয় তৰ্কত নপৰাটোৱে ভাল হ'ব উত্তম হ'ব গতিকে তৰ্ক পেচাল নকৰিব ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে কিন্তু তাৰ পৰা কোনো লাভ নহ'ব পাৰে গতিকে পিছুৱাই দিলে ভাল হ'ব এলাহ এৰি সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমেৰে আপোনালোকে আগবাঢ়িব লাগিব এই সময়খিনিত কৈছে যে এলাহে কিন্তু কামবোৰ আপোনালোকৰ ঢিলা গতিত আগবঢ়াই নিব পাৰে গতিকে কামখিনিৰ ক্ষেত্ৰত কেতিয়াও এলাহ ভাবোৰ নানিব ব্যৱসায়িক কাম কাজ সংগঠিত হ'ব যিকোনো বিনিয়োগ কৰাৰ আগতে যিকোনো ঠাইত টকা পইচা ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা কৰক নহ'লে আপোনালোকৰ ধন কৰবাত আবদ্ধ হৈ পৰিব পাৰে বিপণনৰ সৈতে জড়িত ব্যৱসায়ত আপুনি ভাল সুযোগ পাব বুলি কৈছে নিয়োজিত লোকসকলে নিজৰ লক্ষ্য পূৰণৰ বাবে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে কামৰ বাবে আপোনালোকে অলপ বেছি আপোনালোকে সেইখিনি ক্ষেত্ৰত সময় উৎসৰ্গ কৰিবলগীয়া হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব দিনটোৰ শেষত হয়তো পৰিয়ালৰ সদস্যৰ বাবে কিছু উপহাৰ আনি তেওঁলোকৰ লগত সময় কটালে আপোনালোকৰ পৰিয়ালৰ যি পৰিৱেশটো আনন্দময় হৈ পৰিব বুলি কৈছে আৰু লগতে এই সময়ত স্বাস্থ্যৰ যত্ন ল'ব লাগিব উপযুক্ত জিৰণি লওক আৰু লগতে বতৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মিথুন ৰাশি আজি ল'ৰা ছোৱালী পঢ়া শুনাৰ প্ৰতি কৰাৰ যি কষ্টৰ ইতিবাচক ফলাফল লাভ কৰিব পাৰে বা তেওঁলোকৰ কিবা সফলতাক লৈ ঘৰখনৰ উৎসাহৰ পৰিৱেশ এটাৰ সৃষ্টি হৈ থাকিব পাৰে যদি আপুনি নতুন বস্তু বা নতুন বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে আজি তৎক্ষণাৎ কাৰ্যকৰী কৰিলে উত্তম হ'ব বুলি কৈছে কোনো ধৰ্মীয় উৎসৱত অংশগ্ৰহণৰ পৰিকল্পনা কৰিব পাৰে আনক সোনকালে বিশ্বাস কৰাৰ পৰিৱৰ্তে প্ৰথমতে পৰিস্থিতিৰ সঠিক মূল্যায়ন কৰক বুলি কৈছে উপকৃত হ'ব আপোনাৰ গুৰুত্বপূৰ্ণ বস্তুবোৰ ভালদৰে সংৰক্ষণ কৰি ৰাখিব ভালদৰে ৰাখিব বুলি কৈছে এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত আপোনালোকৰ হেৰুৱাই যোৱা বা পাহৰি যোৱাৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ব্যৱসায় ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত ব্যৱসায় ঠিকা বা কৰ্মচাৰীৰ কাম বিশেষকৈ পোৱাৰ সম্ভাৱনা আছে গতিকে নিজৰ মনোযোগ সম্পূৰ্ণৰূপে নিজৰ কামত কেন্দ্ৰীভূত কৰি ৰাখক বুলি কৈছে আপোনাৰ কষ্ট অনুযায়ী আপুনি ডাঙৰ ফলাফল পাব পাৰে কষ্ট কৰক চাকৰিত কিছু আপোনালোকে বোনাছ পাব পাৰে পদোন্নতি পাব পাৰে বুলি কৈছে বৈবাহিক সম্পৰ্ক দিনটোৰ প্ৰথম ভাগত মধুৰতা থাকিব প্ৰেমিক প্ৰেমিকাসকলে ডেটত যোৱাৰ সুযোগ পাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক পৰিশ্ৰম আৰু মানসিক চাপৰ বাবে ৰক্তচাপ আৰু মধুমেহ ৰোগৰ সমস্যা বাঢ়িব পাৰে কিছু লোকৰ স্বাস্থ্যৰ লগত জড়িত সাৱধানতাৰ অৱলম্বন কৰাত কিছু সময় খৰচ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আপুনি এটা সুখৰ দিন কটাব দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ নিজৰ ওপৰত আত্মবিশ্বাসেৰে ভৰাৰ অনুভৱ কৰিব আজি কৈছে যে কেৰিয়াৰ আধ্যাত্মিকতা আৰু ধৰ্মীয় কাম-কাজত নিজৰ সামৰ্থ্য ব্যৱহাৰ কৰক বিৰক্তিকৰ দৈনন্দিন কাম-কাজৰ পৰা আপুনি সকাহ পাব প্ৰতিযোগিতাৰ প্ৰস্তুতিত ব্যস্ত যুৱক যুৱতীসকলে ভাল খবৰ শুনিবলৈ পাব পাৰে আজি পৰিয়াল সম্পৰ্কৰ যিকোনো সমস্যাৰ বিশেষকৈ ধৈৰ্য আৰু শান্তিৰে সমাধান কৰক বুলি কৈছে ব্যক্তিগত ৰুটিনৰ লগতে সামাজিক বা সমাজ সম্পৰ্কীয় কাৰ্যসূচীটো অংশগ্ৰহণ কৰক বুলি কৈছে মাটি বা বাহনৰ বাবে ঋণ লোৱাৰ পৰিকল্পনা কৰিব পাৰে কিন্তু নিজৰ সামৰ্থ্য নিশ্চয়কৈ মনত ৰাখিব ব্যৱসায়িক কাম-কাজ বৃদ্ধি পাব কিন্তু বেছি লাভৰ আশা নকৰিব চেষ্টা কৰিলে আবদ্ধ টকাখিনি পাব পাৰে চৰকাৰী সমস্যাৰ সমাধান হ'ব আজি বিষয়সকলৰ সহায়ত বুলি কৈছে আজি আপোনালোকৰ ব্যৱসায়িক একাউণ্টসমূহ স্বচ্ছ কৰি ৰাখক ক্লিয়াৰ কৰি ৰাখক হিচাপ নিকাচ সকলোখিনি আপোনালোকে পৰিষ্কাৰ কৰি ৰাখিব স্বামী স্ত্ৰী বা পৰিয়ালৰ সদস্যৰ সহায়ত ঘৰখনত সঠিক শৃংখলা থাকিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতাৰ বৃদ্ধিৰ লগে লগে মনটো হেপি হৈ থাকিব সুখী হৈ থাকিব আৰু উৎসাহেৰে ভৰি থকা এটা অনুভৱ কৰিব বুলি কৈছে যেতিয়া আপোনালোকৰ মনটো সুখী হৈ থাকিব উৎসাহ এটা থাকিব বিভিন্ন কামত আপুনি সাকসেছ হ'ব পাৰিব সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব গতিকে নিজৰ মনটো সদায় হেপি কৰি ৰাখিব সুখী কৰি ৰাখিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চলিত বতৰত খোৱা বোৱাত অসাৱধান নহ'ব নহ'লে আপোনালোকৰ এই সময়ত কিন্তু পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে অলপ খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান দিব জাংক ফুড পৰিহাৰ কৰক মছলাজাতীয় খাদ্যবোৰ কিছু কমাই আপোনালোকে খাওক বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব ভাগ্য ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1 যদি নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ সোনকালে মনৰ ইচ্ছাবোৰ পূৰণ হওক হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় জয় মা লক্ষ্মী
কৰ্কট ৰাশি দিনটো সুখৰ হ'বলৈ গৈছে দিনটোৰ প্ৰথম ভাগত প্ৰতিটো কাম পৰিকল্পিতভাৱে কৰি ভালদৰে মনোনিৱেশ কৰি থাকিলে সফলতা লাভ কৰিব যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যতৰ সন্দৰ্ভত কিছু নতুন যাত্ৰা বিশেষকৈ লাভ কৰিব পাৰে নতুন মাত্ৰা লাভ কৰিবলৈ ওলাইছে বিনিয়োগ সম্পৰ্কীয় যোগাযোগ পৰিকল্পনাও সফল হ'ব বুলি কৈছে বেছি চিন্তা নকৰাকৈ যিকোনো কামৰ ওপৰত তাৎক্ষণিক সিদ্ধান্ত ল'লে আপুনি ভাল পৰিস্থিতিৰ হাতৰ পৰা পিছলি যাব পাৰে গতিকে যিকোনো সিদ্ধান্ত তাৎক্ষণিক সিদ্ধান্ত লওক আৰু কিছুমান অপৰচুনিটি হাতৰ পৰা যাবলৈ নিদিব ভাল সুযোগ সুবিধা আপোনালোকৰ বাবে আহিব পাৰে গতিকে সেইখিনি গ্ৰহণ কৰি আগবাঢ়ক বুলি কৈছে যদি আপুনি অশান্তি পাইছে কিবা এটা ক্ষেত্ৰত তেন্তে বিশ্বাসযোগ্য বন্ধুৰ সৈতে শ্বেয়াৰ কৰক ইয়াৰ দ্বাৰা নিশ্চিতভাৱে সমাধান পাব বুলি কৈছে ব্যৱসায়ত অত্যধিক প্ৰতিযোগিতাৰ বাবে উত্তেজনা হ'ব পাৰে কিন্তু সংগঠিত হৈ থাকিলে আপুনি সমস্যাবোৰ সহজে সমাধান কৰিব পাৰিব আজি কৈছে যে ঋণ বা কৰ সম্পৰ্কীয় চলি থকা কাৰ্যকলাপ সম্পূৰ্ণ হ'ব পাৰে চাকৰিৰ ক্ষেত্ৰত কিছু ভুলৰ বাবে বিষয়াসকলৰ অসন্তুষ্টি সহ্যৰ কৰিবলগীয়া হ'ব পাৰে বা সৃষ্টি হ'ব পাৰে আজি ঘৰখনত বা পৰিয়ালৰ সন্দৰ্ভত দিনটোৰ প্ৰথম ভাগত মধুৰতা থাকিব বন্ধু বান্ধৱীক লগ পাই আপুনি মানসিকভাৱে অতি শিথিলতা অনুভৱ কৰিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মূৰৰ বিষ আৰু পেশী বিষৰ বাবে আপুনি অসুবিধা পাব পাৰে মহিলাসকলৰ ক্ষেত্ৰত সংক্ৰমণৰ দৰে সমস্যা বাঢ়িব পাৰে বুলি কৈছে আজি সুখ আৰু শক্তিৰে ভৰাৰ দিন হ'ব কোনো বিশেষ বিষয়ক লৈ পৰিয়ালৰ সদস্যৰ সৈতে ইতিবাচক কথা বতৰা হ'ব পাৰে আপোনাৰ সামৰ্থ্য সমাজ আৰু আত্মীয়ৰ মাজত শলাগ ল'ব ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ শুভ ফল লাভ কৰিবলৈ ওলাইছে আজি কোনো সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব অৱশ্যে কিছুমান সৰু সৰু সমস্যাৰ মাজতো আপোনাৰ কামবোৰ সম্পূৰ্ণ হ'ব কোনোবা বাহিৰৰ মানুহৰ বাবে আপোনালোকৰ ঘৰৰ শান্তিত কিছু অশান্তি সৃষ্টি হ'ব পাৰে অপ্ৰয়োজনীয় খৰচৰ বাবে কিছু চিন্তাৰ সৃষ্টি হ'ব পাৰে অপ্ৰয়োজনীয় খৰচবোৰ কমাবলৈ নিজে চেষ্টা কৰিব লাগিব আজি ব্যৱসায়িক বিষয়ত পৰিস্থিতি অনুসৰি শৃংখলা বজাই ৰখাটো গুৰুত্বপূৰ্ণ আপোনাৰ বিশ্বাসযোগ্য ব্যক্তিৰ সৈতে কিছুমান কথা বতৰা কৰক প্ৰব্লেম হৈছে কিবা সলিউশন নিশ্চয়কৈ লাভ কৰিব কিবা এটা হলেও আপোনালোকে এডভাইস বা গাইডেন্স পাব পাৰে বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকে নিজৰ কাম কাজখিনি কেনেকৈ সুন্দৰভাৱে আপোনালোকে পৰিচালনা কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে আজি চৰকাৰী চাকৰিত কাম কৰাৰ লোকসকলে নিজৰ কামৰ যথেষ্ট যত্ন লোৱাৰ প্ৰয়োজন আছে কেয়াৰফুল হ'ব লাগিব নিজৰ কামখিনি কেনেকৈ সুন্দৰভাৱে পৰিচালনা কৰিব তাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে উচ্চ পদস্থ বিষয়ৰ হেঁচা থাকিব বৈবাহিক জীৱনত মধুৰতা বজাই ৰাখক দিনটোৰ দ্বিতীয়াৰ্ধত ইয়াৰ ফলত ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আজি প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা থাকিব বতৰৰ পৰিৱৰ্তনৰ বাবে কিছু লোকৰ কান্ধৰ বিষ বা আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে এই সময়খিনিত কিন্তু নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব বুলি কৈছে কিছু আপোনালোকৰ মৃদুৰ জ্বৰে অশান্তি দিব পাৰে ইয়াৰ বাবে আপোনালোকে এই সময়ত ব্যায়াম আৰু যোগাসন কৰাটো সঠিক সমাধান হ'ব পাৰে বুলি কৈছে চিকিৎসকৰ পৰামৰ্শ লওক যদি হেল্থৰ বেছিকৈ প্ৰব্লেম হৈ আছে ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় সিংহ ৰাশি আজি কিছু দৌৰাদৌৰি হ'ব পাৰে কিন্তু কোনো আত্মীয় বা বন্ধুৰ সমৰ্থনে আজি দিনটো আপোনালোকৰ সাহস আৰু উৎসাহ বৃদ্ধি কৰিব বুলি কৈছে আপুনি আপোনালোকৰ পৰিয়ালৰ দায়িত্বত ভালদৰে বিশেষকৈ গুৰুত্ব দিব ভালদৰে পালন কৰিব যিকোনো বিশেষ তথ্য ফোন বা ইমেইলৰ জৰিয়তে লাভ কৰিব পাৰে আজি শিশুৰ যিকোনো কৃতিত্বৰ বাবে মনত সুখ সৃষ্টি হ'ব পৰিয়ালৰ কোনো সদস্যৰ নেতিবাচক কাৰ্যকলাপে আপোনাক চিন্তাত পেলাব পাৰে বা চিন্তাৰ কাৰণ হ'ব পাৰে কিন্তু আপোনালোকৰ বুজাবুজি আৰু জ্ঞানেৰে সমস্যাবোৰ সমাধান কৰিব পাৰিব কোনো চুবুৰীয়াৰ বা আত্মীয়ৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ নকৰিব ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীৰ সহযোগিতাই ব্যৱসায়িক ব্যৱস্থাটো শৃংখলাবদ্ধ কৰি ৰাখিব গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত অসুবিধা হ'ব পাৰে আজি বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ লৈ আপুনি সঠিক সমাধান পাব বুলি কৈছে চাকৰিত গুৰুত্বপূৰ্ণ কাম পাব পাৰে জীৱন সংগীৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰাখিবলৈ ইজনে সিজনৰ বাবে সময় লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতা থাকিব আজি বতৰ পৰিৱৰ্তনৰ বাবে কিছু এলাৰ্জি বা সংক্ৰমণৰ দৰে সমস্যা হ'ব পাৰে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকক আজি কিছু শুভ অনুষ্ঠান হ'ব পাৰে যিয়ে সুখ কঢ়িয়াই আনিব আপুনি আপোনালোকৰ ধৈৰ্য আৰু সহনশীলতাৰ জৰিয়তে আপোনাৰ আশা আৰু আকাংক্ষা বিশেষকৈ পূৰণৰ বাবে বিশেষকৈ আপোনালোকে চেষ্টা কৰিব আৰু পৰিস্থিতি অনুসৰি নিজকে খাপ খুৱাই ল'লে সফলতা লাভ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি কৈছে কাৰোবাৰ ভুল পৰামৰ্শ আপোনালোকৰ সিদ্ধান্তক জোকাৰি যাব পাৰে আৰু ইয়াৰ বাবে ব্যক্তিগত কিছু কাম আধৰুৱা হৈ থাকিব পাৰে অহাৰ কামত সময় একেবাৰে নষ্ট নকৰিব বাহন সম্পৰ্কীয় কিছু ক্ষতিৰ সম্ভাৱনাও দেখা পোৱা গৈছে ধন ধাৰে দিয়াৰ সময়ত বিৰত থাকক এই সময়ত সাৱধান হওক ব্যৱসায়িক বিত্তৰ ক্ষেত্ৰত আজি দিনটো প্ৰথম ভাগৰ পৰা বিশেষকৈ অলপ ধ্যান ৰাখিব দুপৰীয়ালৈকে সতৰ্ক হোৱাৰ প্ৰয়োজন আছে অবৈধ কাম কাজৰ পৰা আঁতৰি থাকক যদি শিল্প বিজ্ঞান যন্ত্ৰপাতিৰ সৈতে জড়িত ব্যৱসায়
বিশেষকৈ কৰে সফল হ'ব আপুনি সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিব পাৰে কিন্তু সেইবোৰ আৰম্ভ কৰিবলৈ আপুনি কিছু সময় অপেক্ষা কৰিবলগীয়া হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্ক থাকিব বুলি কৈছে কিন্তু বজাৰ কৰাৰ সময়ত আপোনালোকৰ বাজেট নিশ্চয়কৈ মনত ৰাখিব খাদ্যাভ্যাস আৰু দৈনন্দিন কাম-কাজ কিছু অসংগঠিত হৈ থাকিব পাৰে গতিকে ধ্যান ৰাখিব বেয়া খাদ্যাভ্যাসৰ বাবে কিছু লোকৰ ডিঙিৰ বিষ কাহ চৰ্দিৰ সমস্যাৰ বিশেষকৈ স্থায়ী হৈ থাকিব পাৰে গতিকে খোৱা-বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক নিজৰ কৰ্মৰ প্ৰতি সজাগ হৈ থাকক ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো ওম নমঃ শিৱায় কন্যা ৰাশি আজি কৰবাত আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ পিছত আপুনি আজি আপোনালোকৰ মনটো সুখী অনুভৱ কৰিব সৰু সৰু আনন্দ আপোনালোকৰ দৈনন্দিন কাম-কাজ আৰু মধুৰ কৰি তুলিব আজি ল'ৰা-ছোৱালীসকলক পথ প্ৰদৰ্শন কৰিলে তেওঁলোকৰ অগ্ৰগতিৰ ক্ষেত্ৰত সহায় হ'ব লগতে কৈছে যে যিকোনো নিৰ্দিষ্ট কাম কেৱল আপোনালোকৰ চৰ্ত আৰু নিয়ম অনুসৰি সম্পূৰ্ণ কৰিব পাৰিব পৰিয়ালত আপোনালোকৰ যিকোনো কামৰ বিৰোধিতা হ'ব পাৰে হে সকলোৰে সন্মতি লোৱাটো বা সকলোৰে পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে ঘৰৰ যিকোনো বস্তু মেৰামতিৰ বাবে হয়তো বৃহৎ খৰচ হ'ব পাৰে নিজৰ আচৰণত ধৈৰ্য আৰু সংযম বজাই ৰখাটো গুৰুত্বপূৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে আজি ব্যৱসায় ক্ষেত্ৰত স্থবিৰ হৈ থকা ব্যৱসায়িক কামে গতি লাভ কৰিব আপুনি আকাংক্ষিত আৰ্থিক সুবিধা পাব নতুন যোগাযোগৰ দ্বাৰা আপুনি উপকৃত হ'ব আৰু বেছিভাগ কাম সময়মতে সম্পূৰ্ণ হ'ব কাৰখানাৰ দৰে ব্যৱসায়িক সুৰক্ষাৰ নিয়মক আওকাণ নকৰিব বহুজাতিক কোম্পানীত কাম কৰাৰ লোকসকলে তেওঁলোকৰ কামৰ বাবে বিশেষকৈ প্ৰশংসা লাভ কৰিব পাৰে আজি পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱৰ বাবে ঘৰৰ যি ব্যৱস্থা সম্পত্তিৰ খণ্ডবত কিছু বিবাদ হ'ব পাৰে কিন্তু অলপ বুজাবুজি কৰিলে পুনৰ যি পৰিৱেশ স্বাভাৱিক হৈ পৰিব আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত এচিডিটিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খোৱা-বোৱাৰ ক্ষেত্ৰত সাৱধান হওক লগতে গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি এই সময়খিনিত কিন্তু আপোনালোকৰ নিজৰ মনোবল কমি যাবলৈ নিদিব যিকোনো কামতে আপোনালোকে অলপ সাৱধানে কাম কৰিব লাগিব আজি মংগলতাৰে পৰিপূৰ্ণ আৰ্থিক পৰিকল্পনা সফল কৰাৰ বাবে এই দিনটোৱে হৈছে উপযুক্ত সময় যিকোনো বাকি থকা কাম সম্পূৰ্ণ কৰিবলৈ বিত্তীয় লেনদেন কৰাটো লাভজনক হ'ব কিছু সময় প্ৰকৃতিৰ ওচৰত থাকিলে মানসিক শান্তিও লাভ কৰিব আজি কাম-কাজ আৰু খৰচৰ প্ৰচুৰতাও থাকিব আবেগিকভাৱে সিদ্ধান্ত লোৱাটো আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে আপোনাৰ বিক্ষিপ্ত আচৰণে আনৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে গতিকে আপোনালোকৰ আচৰণত কিছু নমনীয়তা আনিব লাগে বুলি কৈছে আনিব পাৰে আজি ব্যৱসায়িক ক্ষেত্ৰত দিনটোৰ দ্বিতীয়াৰ্ধত যিকোনো ব্যৱসায়িক কাম কৰি থাকোঁতে কাগজৰ একাউণ্টবোৰ সম্পূৰ্ণ শুদ্ধ কৰি ৰাখক আয়ৰ উৎসৱ এতিয়াৰ বাবে অলপ লেহেমে হৈ থাকিব পাৰে যিকোনো নতুন প্ৰজেক্ট লোৱাৰ আগতে কাম লোৱাৰ আগতে বিশেষ আপোনালোকে সাৱধান হ'ব লাগিব বা সেই বিষয়ে এক সম্যক তদন্ত কৰক বুলি কৈছে আজি কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামত কাৰোবাৰ সহায় লোৱাটোৱে আপোনালোকৰ যিকোনো সমস্যাৰ সমাধান কৰিব আজি আপোনালোকৰ জীৱন সংগীৰ পৰামৰ্শ আপোনালোকৰ আত্মবিশ্বাস অক্ষুণ্ণ ৰাখিব পাৰস্পৰিক সম্পৰ্কত আন্তৰিক হৈ থাকিব বুলি কৈছে বিশেষকৈ খাদ্যাভ্যাস অতি নিয়ন্ত্ৰণ কৰিব লাগিব নিয়ন্ত্ৰিত কৰি ৰাখক খোৱা-বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ আপোনালোকে লঘু ব্যায়াম কৰি থাকিব বুলি কৈছে আজি আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে ঘনিষ্ঠ আত্মীয় ওচৰলৈ যোৱাৰ কথা ভাবিব যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কামত ধন বিনিয়োগ কৰাৰ কথা ভাবিছে তেনেহলে আপোনালোকে অলপ চিন্তা কৰি আগবাঢ়ক বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকৰ কিছু লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে তৎক্ষণাত সিদ্ধান্ত কিছুমান ক্ষেত্ৰত ল'বলগীয়া হ'ব পাৰে ঘৰখনৰ সজ্জাৰ লগত জড়িত কিছু পৰিৱৰ্তনৰ পৰিকল্পনা কৰিব পাৰে ৰিয়েল এষ্টেটৰ সৈতে জড়িত বিষয়ত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে গুৰুত্ব সহকাৰে চিন্তা কৰক কোনো ধৰণৰ ৰিস্ক ল'ব নালাগে আপোনাৰ স্বভাৱতো পৰিপক্কতা অনাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান কামৰ লগতে নতুন কামৰ ওপৰত গুৰুত্ব দিব লাগে শিল্প আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়সমূহে আশা কৰাতকৈ অধিক লাভ কৰিব পাৰে বিদেশী কোম্পানীত কাম কৰাৰ লোকসকলে তেওঁলোকৰ সিনিয়ৰ সকলৰ পৰা সাপোৰ্ট পাব বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকৰ প্ৰশংসাৰ কিছুমান কামৰ আপোনালোকৰ যোগ্য হ'ব বুলি কৈছে যিখিনি কাম কৰিব সেইখিনি ক্ষেত্ৰত প্ৰশংসা লাভ কৰিব ঘৰখনত সুখৰ পৰিৱেশ থাকিব বন্ধু বান্ধৱীৰ সৈতে আনন্দত সময় কটাব বৰ্তমান পৰিৱেশৰ বিৰূপ প্ৰভাৱে কিন্তু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক বুলি কৈছে নিশ্চয়কৈ এই সময়খিনিত যোগাসন কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 4 ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো
তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আপোনালোকে সাৱধানে সিদ্ধান্ত আৰু বেছিভাগ কাম নিজাববীয়াকৈ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিলে আপোনালোকৰ সফলতা আহিব বুলি কৈছে। কোনো সমস্যা হ'লে কোনো জ্যেষ্ঠ ব্যক্তিৰ সহায় আপোনালোকৰ বাবে অতি সহায়ক হ'ব বুলি কৈছে। পিতৃ মাতৃৰ নিৰ্দেশনা অনুসৰণ কৰাটো আপোনালোকৰ বাবে আশীৰ্বাদ হ'ব। ধ্যান ৰাখিব, আজি যুৱক যুৱতীসকলে বেছিভাগ সময় ধেমালি আৰু আনন্দত কটাব, যাৰ বাবে তেওঁলোকৰ গুৰুত্বপূৰ্ণ কাম আবদ্ধ হৈ পৰিব পাৰে। যিকোনো অচিনাকি মানুহৰ লগত কথা পাতি থাকোঁতে বা যিকোনো চুক্তি কৰাৰ সময়ত সাৱধান হওক, কাৰণ চুৰি বা কোনো ধৰণৰ লোকচানৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ প্ৰতিযোগিতা বাঢ়িব। আজি আৰ্থিক বিষয়ত যিকোনো ধৰণৰ গাফিলতিৰ ফলত লোকচান হ'ব পাৰে বুলি কৈছে। যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে সম্পূৰ্ণ তথ্য লাভ কৰক বুলি কৈছে। অফিচৰ কামত অলপ অসুবিধা হ'ব পাৰে। আজি ব্যক্তিগত আৰু পেছাদাৰী সমস্যাই ঘৰুৱা কাম কাজৰ ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। নিশ্চিতভাৱে পৰিয়ালৰ সৈতে কিছু সময় কটাব। আপুনি আপোনালোকৰ প্ৰেমৰ সংগীৰ প্ৰেম আৰু সংগ বিশেষকৈ সংগীৰ প্ৰেম আৰু সংগ আপোনালোকে নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে। এই সময়খিনিত কিন্তু আপোনালোকৰ স্বাস্থ্য ভাল হ'ব। বিশেষকৈ চৰ্দি আৰু কাহৰ দৰে কিছু সমস্যা অলপ হ'ব পাৰে, অসাৱধান নহ'ব। আজিৰ দিনটোৰ দ্বিতীয়াৰ্ধত দিনটো বেছিভাগ সময় সামাজিক আৰু পাৰিবাৰিক কাম কাজত কটাব। আপোনালোকৰ উপস্থিতি বা আপোনালোকৰ উপযুক্ত কৰ্মশৈলীৰ বাবে আপুনি সমাজত নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিব। লগতে ঘনিষ্ঠ আত্মীয়ৰ ঘৰত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে। ৰাজনীতিৰ ক্ষেত্ৰখনৰ লগত জড়িত লোকসকলে কিছু প্ৰত্যাহ্বান আৰু দায়িত্বৰ সন্মুখীন হ'বলগীয়া হ'ব। বহু সময়ত কোনো এটা বিষয়ত বিশেষকৈ অত্যধিক চিন্তা কৰাৰ বাবে কৃতিত্ব হেৰুৱাব পাৰে। এতিয়াৰ বাবে বিশেষকৈ ওচৰতে ভ্ৰমণৰ পৰা বিৰত থাকিলে ভাল হ'ব। আজি আপোনালোকৰ কষ্ট অনুসৰি আপোনালোকৰ ব্যৱসায়ত ভাল ফলাফল পাব। পৰিয়ালৰ সদস্যৰ সহায় আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত অধিক উন্নত সাধন কৰিব। কোনো ধৰণৰ অবৈধ কামত লিপ্ত নহ'ব। এই সময় শ্ৰমিক মানুহৰ বাবে কিছু প্ৰত্যাহ্বানজনক হ'ব বুলি কৈছে। পৰিয়াল ব্যৱস্থা সুখী আৰু অনুশাসিত কৰি ৰাখিবলৈ পৰিয়ালৰ সদস্যৰ লগত কিছু আলোচনা হ'ব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক। অত্যধিক মানসিক চাপে আপোনালোকৰ কৰ্মৰ ক্ষমতা আৰু প্ৰাচনতন্ত্ৰত প্ৰভাৱ পেলাব পাৰে। গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিব। বৃশ্চিক ৰাশি, আজি এই সময়খিনিত সমস্যাৰ সমাধানৰ সময়, কিন্তু আপুনি আপোনালোকৰ জ্ঞানেৰে পৰিস্থিতি সমাধান কৰিবৰ বাবে চেষ্টা কৰিব লাগিব। আপোনালোকৰ কৰ্মত মানুহ আপ্লুত হ'ব। কিছু ঘনিষ্ঠ মানুহৰ লগত আলোচনা হ'ব পাৰে। আজি কিছু সময় ল'ৰা ছোৱালীৰ সমস্যা বুজি পোৱা আৰু সমাধানৰ ক্ষেত্ৰত ব্যয় কৰা হ'ব। কিবা এটাৰ সন্দৰ্ভত ওচৰ চুবুৰীয়াৰ লগত বিতৰ্কৰ পৰিস্থিতি হ'ব পাৰে। অসাৰ কামত জড়িত হোৱাৰ পৰিৱৰ্তে আজি ঘৰখনৰ কাম কাজত আৰু ল'ৰা ছোৱালীৰ লগত নিশ্চয়কৈ আপোনালোকে অলপ ব্যস্ত হ'ব বুলি কৈছে, বা ব্যস্ত থাকিলে ভাল হ'ব। তেওঁলোককো সময় দিয়ক বুলি কৈছে। বিশেষকৈ এই সময়খিনিত অপ্ৰয়োজনীয় খৰচ কমাব লাগিব। আজি টকা পইচাৰ সৈতে জড়িত কোনো সমস্যা হ'ব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব বুলি কৈছে। বিতৰ্কমূলক পৰিস্থিতিৰ পৰা আঁতৰি থাকক। কৰ্মচাৰীসকলৰ মাজত বিভাজনৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। আজি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পথ নিৰ্দেশনা পৰিয়ালৰ ওপৰত থাকিব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কবোৰৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব, মধুৰ হৈ পৰিব। আজি পেশীৰ বিষ বৃদ্ধিৰ বাবে আপুনি অসুবিধা পাব পাৰে। নিয়মিতভাৱে ব্যায়াম কৰক আৰু গেছ আৰু পেট ফুলাৰ দৰে কাৰণ আপোনালোকৰ খাদ্যৰ সেৱন আপোনালোকৰ খোৱাৰ ক্ষেত্ৰত আপোনালোকৰ খেলি মেলি হ'লে হ'ব পাৰে বুলি কৈছে। গতিকে খোৱাবোৰৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। কিছু ডাঙৰ পৰিকল্পনা যদি চলি আছে, বন্ধু বান্ধৱীৰ পৰা সহায় পাব পাৰে। সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে লক্ষ্যত উপনীত হ'বৰ বাবে চেষ্টা কৰক। কেৱল আৱেগিকভাৱে নহয়, কাৰ্যকৰীভাৱে সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে। এটা অনুষ্ঠানতো উপস্থিত থকাৰ পৰিকল্পনা থাকিব। সামাজিক কাম কাজত সঠিক শৃংখলা বজাই ৰখা, আনৰ মতামত বুজি পোৱা, সন্মান কৰাৰ ক্ষেত্ৰত কটাক বুলি কৈছে। কামৰ বোজাৰ চাপ থাকিব, কিন্তু ধৰ্মীয় বা আধ্যাত্মিক স্থানলৈ যোৱাটোৱে আপোনালোকৰ সান্তনা আৰু শান্তি প্ৰদান কৰিব। এতিয়া কোনো নতুন ব্যৱসায় উদ্যোগ আৰম্ভ কৰাৰ সুযোগ সময় নহয় বুলি কৈছে, উপযুক্ত সময় নহয়। বিপণন বা মিডিয়াৰ সম্পৰ্কীয় কামবোৰ অতি সাৱধানে কৰক বুলি কৈছে বা পিছুৱাই ৰাখক। আপুনি এজন প্ৰভাৱশালী ব্যৱসায়িক লগ পাব পাৰে। আজি ব্যৱসায় সম্পৰ্কীয় পৰিকল্পনাৰ বিনিময় কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে ৰাতি আহাৰ আৰু আনন্দৰ কাৰ্যসূচী থাকিব। বিপৰীত লিংগৰ মানুহৰ লগত বিশেষকৈ সম্পৰ্ক স্থাপন নকৰিব, দূৰত্ব বজাই ৰাখক বুলি কৈছে। ক্লান্তিৰ আৰু মানসিক চাপে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত বিশেষকৈ আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। সুস্থ হৈ থাকিবলৈ যোগাসন, ধ্যান দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক বুলি কৈছে। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় মা লক্ষ্মী। ধনু ৰাশি, আজি কিছুমান বিশেষ বিষয়ত আলোচনা হ'ব পাৰে আৰু ইয়াৰ ইতিবাচক ফলাফলো ওলাই আহিব। ঘৰ আৰু পেছাৰ দুয়োটাতে মহিলাসকলে উপযুক্ত সম্প্ৰীতি থাকিব বুলি কৈছে।
এই সময়খিনিত বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা যুৱক যুৱতীসকলে হয়তো কিছু ভাল খবৰ পাব পাৰে সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ যদি আপোচ কৰিবলগীয়া হয় তেনে কৰাৰ পৰা বিৰত নাথাকিব আজি আপোনালোকৰ পৰিকল্পনা বা আপোনালোকৰ প্লেনিংখিনি অচিনাকি মানুহৰ লগত শ্বেয়াৰ কৰিলে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে বাহিৰৰ কামত বেছি সময় কটাব নালাগে লগতে শিশুৰ সমস্যাৰ সমাধানৰ প্ৰতি গুৰুত্ব দিব আজি ব্যৱসায়ৰ লগত জড়িত আইনীৰ বিষয়ত কাৰোবাৰ সহায় লোৱাটো উপযুক্ত হ'ব বা গুৰুত্বপূৰ্ণ বুলি কৈছে বিপণন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামত অধিক গুৰুত্ব দিয়ক চৰকাৰী চাকৰি যিকোনো ধৰণৰ অবৈধ কামৰ পৰা নিজকে আঁতৰাই ৰাখক নহলে আপোনালোকৰ সন্মানত বিশেষকৈ আপোনালোকৰ প্ৰভাৱ পৰিব পাৰে স্বামী স্ত্ৰীৰ মাজত সুখী আৰু সুষম সম্পৰ্ক থাকিব দিনটোৰ প্ৰথম ভাগত বন্ধু বান্ধৱীৰ সৈতে গেট টুগেডাৰ কাৰ্যসূচীয়ে সকলোকে সুখী কৰিব খাদ্যৰ প্ৰতি আপোনালোকৰ অসাৱধানতাই আপোনালোকৰ বদ হজম গেছৰ দৰে সমস্যাবোৰ সৃষ্টি কৰিব পাৰে গধু আৰু জাংক ফুড পৰিহাৰ কৰক বুলি কৈছে আজি ব্যস্ত দৈনন্দিন কাম কাজৰ পৰা সকাহ পাবলৈ আধ্যাত্মিক কাম কাজৰ প্ৰৱণতা থাকিব শান্তিও পাব কিছু সমস্যাৰ মাজতো আপুনি আপোনালোকৰ ইতিবাচক আৰু সুষম চিন্তাৰে আগবাঢ়ি যাব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰি থাকিব আনৰ বিষয়ত অত্যধিক হস্তক্ষেপ কৰাৰ পৰা আঁতৰি থাকক ইয়াৰ কাৰণে আপোনালোকৰ মানহানিও সম্ভৱ এই সময়ত কোনো নতুন কাম আৰম্ভ নকৰিব ঘনিষ্ঠ আত্মীয়ৰ ব্যক্তিগত জীৱনৰ সমস্যাৰ বাবে আপুনি চিন্তিত হৈ থাকিব পাৰে বৰ্তমান কৰ্মৰ ব্যৱস্থাত কোনো পৰিৱৰ্তন নকৰিব আৰু বৰ্তমান পৰিস্থিতিৰ ওপৰত মনোনিৱেশ কৰি থাকক আজি ব্যৱসায়িক কাৰ্যকলাপত যিকোনো সিদ্ধান্ত লওঁতে নিশ্চিতভাৱে আপোনালোকৰ পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লওক বুলি কৈছে আপুনি নিশ্চিতভাৱে সঠিক সমাধান পাব চৰকাৰী কামত কিছু অসুবিধা আহিব পাৰে আজি বৈবাহিক জীৱন সুখী আৰু প্ৰেমেৰে ভৰা হ'ব দিনটোৰ শেষত যুৱক যুৱতীসকলে প্ৰেমত পৰি পঢ়া শুনা আৰু কেৰিয়াৰৰ লগত আপোচ কৰিব নালাগে আজি ঋতুৰ বিপৰীতে খাদ্য খোৱাৰ পৰা পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে নিজৰ অভ্যাস উন্নত কৰক বুলি কৈছে নিজৰ খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান দিব লাগিব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় মকৰ ৰাশি দিনটো সক্ৰিয় হৈ থাকিব প্ৰাচীনতমসকল অৰ্থাৎ আপোনালোকৰ ঘৰৰ জ্যেষ্ঠসকলৰ দিহা পৰামৰ্শ বা গাইডেন্স আপোনালোকৰ বাবে আশীৰ্বাদ হ'ব আজি ঘৰখনতে ধৰ্মীয় কাম কাজ কৰিব পাৰে আজি বিত্তীয় সম্পৰ্কৰ বিশেষকৈ কাম কাজ সময়মতে সম্পূৰ্ণ কৰিব পাৰিব আপুনি নিজৰ দায়িত্ব অতি ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব আজি বাহিৰৰ মানুহৰ হস্তক্ষেপত আপোনালোকৰ পাৰিবাৰিক সুখ আৰু শান্তিৰ ওপৰত প্ৰভাৱ পৰিব পাৰে নিজৰ কামত ব্যস্ত থাকিলে ভাল হ'ব লগতে আধ্যাত্মিক আৰু ধৰ্মীয় কামত কিছু সময় কটাক বুলি কৈছে ইয়াৰ দ্বাৰা চিন্তাত ইতিবাচকতা আহিব ব্যৱসায়ত আপোনালোকৰ দায়িত্ব অতি ভালদৰে পালন কৰিব পাৰিব কৰ্মৰ প্ৰক্ৰিয়াও সম্প্ৰসাৰণ হ'ব আজি দৈনিক আয় বৃদ্ধি পাব নিয়োজিত লোকসকলে নিজৰ যিকোনো প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব ইয়াৰ উপৰি কৈছে যে বিষয়াসকলৰ পৰা পদ প্ৰদৰ্শন লাভ কৰিব আজি পৰিয়ালত চলি থকা যিকোনো সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক খং আৰু ক্ৰোধে পৰিস্থিতি বেয়া কৰি তুলিব পাৰে প্ৰেমৰ সম্পৰ্কতো কিছু অসন্তুষ্টি থাকিব বৰ্তমান বতৰৰ বাবে অসাৱধান নহ'ব সময়মতে অলপ চেকআপ কৰি থাকিব এই সময়ত অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব সুষম ৰুটিন বজাই ৰখাটো আপোনালোকৰ বিশেষকৈ সংগঠিত কৰি ৰখাৰ ক্ষেত্ৰত সহায় কৰিব নিজৰ উদ্দেশ্যৰ ওপৰত মনোনিৱেশ কৰি থাকক দৌৰি ফুৰা হ'ব পাৰে বুলি কৈছে কিছু কামৰ বাবে সফলতাই আপোনালোকৰ ভাগৰ দূৰ কৰিব বিশেষকৈ আজি কৈছে যে প্ৰভাৱশালী বা অভিজ্ঞ লোকৰ সংগও পাব ব্যক্তিগত আৰু পাৰিবাৰিক কাম কাজত ভাৰসাম্য বজাই ৰাখক আৰু সময় অনুসৰি নিজৰ স্বভাৱত নমনীয়তা আনিব লাগে এই সময়ত যিকোনো ধৰণৰ ৰিস্ক ল'লে লোকচান হ'ব পাৰে যুৱক যুৱতীসকলে বেয়া অভ্যাস আৰু ভুল সংগৰ পৰা আঁতৰি থাকিব লাগে আজি ব্যৱসায়িক কামত ব্যস্ততা থাকিব সম্প্ৰসাৰণ সম্পৰ্কৰ কাম কাজ চলাবলৈ এই সময়খিনি ভাল সম্পত্তিৰ সম্পৰ্কৰ বিষয়ত আপুনি সফলতা লাভ কৰিব আৰু ব্যৱসায়টো আগুৱাই নিয়াৰ বাবে গুৰুত্বপূৰ্ণ পৰিকল্পনা হ'ব বুলি কৈছে চাকৰিত নিজৰ লক্ষ্যত উপনীত হোৱাৰ পিছত আপুনি সকাহ অনুভৱ কৰিব স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি থাকিব বুজাবুজি থাকিব আণ্ডাৰষ্টেণ্ডিং থাকিব অৱদানৰ বাবে ঘৰৰ যি পৰিৱেশ অধিক সুখদায়ক হৈ থাকিব বুলি কৈছে অতিৰিক্ত বৈবাহিক প্ৰেম হ'বলৈ একেবাৰে নিদিব আজি প্ৰেমৰ ক্ষেত্ৰতো মধ্যমীয়া দেখা পোৱা গৈছে ইজনে সিজনৰ আৱেগক ৰেছপেক্ট কৰাটো প্ৰয়োজন আছে মনৰ ভাৱবোৰ বুজাৰটো প্ৰয়োজন আছে আজি স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকে সাৱধান হ'ব লাগিব আঘাত পোৱাৰ সম্ভাৱনা আছে দিনটোৰ দ্বিতীয়াৰ্ধত গতিকে কোনো ধৰণৰ ৰিস্ক কাম আপোনালোকে তৎক্ষণাত ল'ব নালাগে গতিকে ধ্যান দিব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক কুম্ভ ৰাশি আজি আপুনি পাৰস্পৰিক সম্পৰ্ক অধিক মধুৰ কৰাৰ বাবে বিশেষ প্ৰচেষ্টা চলাব লাগে আজি আপোনালোকৰ দৈনন্দিন কাম কাজৰ পৰা আঁতৰি আহি আপোনালোকৰ আগ্ৰহৰ বিষয়বোৰত ভালদৰে সম্পূৰ্ণ মনোযোগ দিয়ক আপুনি সঠিক কৰ্মৰ ব্যৱস্থাৰ বাবে সামাজিক কাম কাজত আপোনালোকৰ ভাৱমূৰ্তি উন্নত কৰিব পাৰিব দিনটো আয়োজন হ'ব পাৰে কিছুমান প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিছুমান কাম কাজবোৰ হোৱাৰ ক্ষেত্ৰত আপোনালোকৰ অলপ
অসুবিধাৰ সন্মুখীন হ'ব পাৰে গতিকে ধৈৰ্য আৰু সংযমেৰে কাম কৰক কাৰণ ভূমি সম্পৰ্কীয় বিবাদ সমাধানৰ ক্ষেত্ৰত এতিয়াও অলপ অসুবিধা হ'ব পাৰে এই সময়ত কোনো ধৰণে যাত্ৰা নকৰিব আজি আপোনালোকৰ সন্তানৰ ভৱিষ্যতক লৈ কিছু চিন্তা হ'ব পাৰে ব্যৱসায়ত বহুত সম্ভাৱনা থাকিব গতিকে নিজৰ কামত সম্পূৰ্ণ মনোযোগ ৰাখক আজি বিষয়ৰ সৈতে আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটিবলৈ নিদিব ঋণ বা কৰ সম্পৰ্কীয় ফাইল সম্পূৰ্ণ কৰি ৰাখক গাফিলতিৰ ফলত লোকচান হ'ব পাৰে আজি স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ স্বাস্থ্য ভাল হ'ব আপোনালোকৰ দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰাখিলে আপুনি সুস্থ হৈ থাকিব আজি আপোনালোকৰ প্ৰচেষ্টাত প্ৰায়বোৰ কাম পৰিকল্পিতভাৱে সম্পূৰ্ণ হ'ব আপোনজনৰ সহায় আৰু অনুকূল সময় আপোনালোকৰ আত্মবিশ্বাস অধিক বৃদ্ধি কৰিব ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটালে মানসিক আৰু আধ্যাত্মিক শান্তি বজাই ৰাখিব পাৰিব আৰ্থিক দৃষ্টিকোণৰ পৰা সময় অনুকূল নহয় বুলি কৈছে আপোনালোকৰ বাজেট নিশ্চয়কৈ যত্ন ল'ব নিয়ন্ত্ৰণত ৰাখক বুলি কৈছে নহলে কোনোবাই আপোনালোকৰ অসুবিধা ল'ব পাৰে মাটি বা বাহনৰ সৈতে জড়িত ঋণ লোৱাৰ আগতে নিশ্চয়কৈ কাৰোবাৰ পৰামৰ্শ লওক বুলি কৈছে অফৰ বাবে খৰচ নিয়ন্ত্ৰণ কৰাটো অলপ কঠিন হ'ব যেন লাগিছে যি ব্যৱসায়ত কিছু সমস্যা হ'ব পাৰে কিন্তু আপোনালোকৰ পৰিকল্পনা অনুসৰি যদি কামখিনি যদি পৰিচালনা কৰি যায় আগবাঢ়ি যায় নিশ্চয়কৈ উপকৃত হ'ব আজি পৰিস্থিতি অনুকূল হৈ পৰিব চৰকাৰী চাকৰিত কাম কৰাৰ লোকসকলে কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব আৰু কামৰ বুজাৰ লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে আজি বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক কিন্তু আপোনালোকৰ সমস্যা অধিক বৃদ্ধি কৰিব পাৰে ঋতু অনুসৰি ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰাখক গেছ আৰু বিশেষকৈ পেটৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে গতিকে নিয়মীয়াকৈ চেকআপ কৰি থাকিব বুলি কৈছে অলপ ধ্যানো দিব লাগিব কিছু ক্ষেত্ৰত আজি এই সময়খিনিত কিছুদিন ধৰি চলি থকা সমস্যাবোৰৰ পৰা সকাহ পাব বুলি কৈছে সমাধান হ'ব যাৰ বাবে আত্মসন্তুষ্টি অনুভৱ কৰিব ৰাজনৈতিক আৰু সামাজিক কাম-কাজত বিশেষ অৱদান থাকিব বুলি কৈছে নতুন যোগাযোগো কৰা হ'ব পাৰে আজি চৰকাৰী কামবোৰ সময়মতে সম্পূৰ্ণ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি ছাত্ৰ-ছাত্ৰীসকলে হাঁহি ধেমালিত বা আনন্দত অধিক আপোনালোকে মনোযোগ দিব বুলি কৈছে যাৰ ফলত পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বা সিলেবাস কমপ্লিট কৰাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে ব্যস্ত থকাৰ পিছতো কিছু সময় নিশ্চয়কৈ ঘনিষ্ঠ আত্মীয়ৰ সৈতে যোগাযোগত থাকিব ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপোনালোকে কিছুমান প্ৰগতি আৰু বিজয়ৰ বাবে সহায়ক হ'ব অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত অসুবিধাৰ বিষয় নিশ্চয়কৈ ভালদৰে চিন্তা কৰক চাকৰিত লক্ষ্যত উপনীত হোৱাত সফলতা লাভ কৰিব আজি পৰিয়ালৰ সদস্য আৰু জীৱনসংগীৰ সহায়ত পৰিয়ালৰ পৰিৱেশ ভাল হ'ব প্ৰেমৰ সম্পৰ্কৰ বিষয়ত কিন্তু খৰখেদা নকৰিব বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হওক আঘাত বা দুৰ্ঘটনাৰ সম্ভাৱনা আছে গতিকে যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰিবই লাগিব ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 4 যদিহে নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আহকচোন ৰাশিফল কিতাপৰ শেষৰটো ৰাখিলোঁ আগবাঢ়িছোঁ মীন ৰাশি এই সময় মীন ৰাশি জাতক-জাতিকাসকলে চেষ্টা কৰিলে আপোনালোকৰ আকাংক্ষিত কামবোৰ বিশেষকৈ পদ্ধতিৰে সম্পূৰ্ণ পদ্ধতিৰে বা আকাংক্ষিত পদ্ধতিৰে সম্পূৰ্ণ কৰিব পাৰে নতুন আৰু তথ্য সমৃদ্ধ তথ্য আহৰণৰ আগ্ৰহ থাকিব সামাজিক আৰু পাৰিবাৰিক কাম-কাজতো আপোনালোকৰ অৱদান বহুত বেছি থাকিব বুলি কৈছে এই সময়খিনি কিছুমান পুৰণি নেতিবাচক কথাই বৰ্তমানক আধিপত্যৰ বিস্তাৰ কৰি বিশেষকৈ আপোনালোকৰ সম্পৰ্কবোৰ বেয়া কৰিব পাৰে নিজৰ আবেগ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ সেয়ে নিজৰ চিন্তাধাৰা বিশেষকৈ ধ্যান কৰি থাকিব মজাৰ বা হাঁহি ধেমালি বা খেলা ধৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব নোৱাৰিব পাৰে আজি নেটৱৰ্কিং ব্যৱসায় ক্ষেত্ৰত নেটৱৰ্কিং মাৰ্কেটিঙত কাম কৰাৰ লোকসকলে অতি ভাল সুযোগ পাব পাৰে ব্যৱসায়ত যদি কোনো চৰকাৰী বিষয় চলি আছে তেন্তে তাৰ সৈতে জড়িত সফলতা লাভ কৰাৰ প্ৰবল আশা কৰা হৈছে এই সময়ত সম্প্ৰসাৰণৰ পৰিকল্পনা স্থগিত ৰাখক আজি আপোনালোকৰ জীৱনসংগীৰ সমৰ্থনে আপোনালোকৰ মনোবল বৃদ্ধি কৰিব প্ৰেমৰ সম্পৰ্কত কিছু বিসংগতি থাকিব পাৰে নিজৰ স্বভাৱত কোমলতা বজাই ৰাখক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত প্ৰকৃতিত হিংসিঙা হোৱাৰ বাবে আপুনি ভাগৰুৱা আৰু এলেহুৱা অনুভৱ কৰিব পাৰে ধ্যান আৰু যোগাসনৰ প্ৰতি অধিক গুৰুত্ব দিয়ক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব অভিজ্ঞ লোকৰ নিৰ্দেশনাত জীৱনৰ কিছুমান আচৰিত অভিজ্ঞতা লাভ কৰাৰ সম্ভাৱনা আছে আপুনি মানসিক আৰু আধ্যাত্মিকভাৱে শিথিল অনুভৱ কৰিব এই সময়ত অৰ্থনৈতিক লাভৰ সম্ভাৱনা আছে কিছু পেণ্ডিং পেমেণ্ট পোৱাৰ সম্ভাৱনা আছে যিকোনো সিদ্ধান্ত কাৰ্যকৰীভাৱে লওক কাৰো পৰা বেছি আশা নকৰিব নিজৰ কামৰ ক্ষমতা আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক অসাৰ কামত সময় নষ্ট নকৰিব আবেগৰ পৰা কোনো প্ৰতিশ্ৰুতি নিদিব আবেগত আহি প্ৰতিশ্ৰুতি নিদিব ব্যৱসায়ত কোনো ধৰণৰ ৰিস্ক আপোনালোকে গ্ৰহণ কৰাটো সঠিক নহয় বুলি কৈছে এই সময়ত মীন ৰাশি জাতক-জাতিকাসকলে যিকোনো চৰকাৰী কাম কৰোঁতে সাৱধান হ'ব বুলি কৈছে বিশেষকৈ এই সময়ত নিজৰ সংৰাগবোৰ নিয়ন্ত্ৰণত ৰাখিব লাগিব যদি আপুনি কোনো সমস্যাৰ সন্মুখীন হয় তেন্তে অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন লোৱাটো উপযুক্ত হ'ব যিকোনো চৰকাৰী কামত নিজৰ বিষয়ৰ পৰা সহায় নিশ্চয়কৈ ল'ব চাকৰিত স্থান সলনিৰ বিষয়ে তথ্য পাব পাৰে আজি এই সময়খিনিত কিবা এটাক লৈ জীৱন সংগীৰ মাজত কিবা এটা ভুল বুজাবুজি বা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে বুলি কৈছে
আজি পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ সন্দৰ্ভত আলোচনা হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষত আপুনি দুৰ্বলতা আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব যিমান পাৰে প্ৰাকৃতিক বস্তু সেৱন কৰক এই সময়ত গ্ৰহৰ অৱস্থানে আপোনালোকৰ পক্ষত উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি কৰিছে বন্ধু বান্ধৱীৰ সৈতে বিনোদনমূলক কাম কাজতো আপুনি ভাল সময় কটাব শিশুৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান পাই আপুনি সুখী অনুভৱ কৰিব বুলি কৈছে এটা ভাল এটা প্ৰতিফলন দেখিব আজি এই সময়খিনিত ব্যৱসায়ত প্ৰতিযোগিতামূলক পৰিস্থিতি টিকি থাকিব বহুত কষ্ট কৰিব লাগিব নিজৰ পৰিকল্পনা আৰু কামৰ যি পদ্ধতি বা সিস্টেম গোপন কৰি ৰখাটো গুৰুত্বপূৰ্ণ অন্যথা আপোনালোকৰ তথ্য ফাদিল হ'ব পাৰে বুলি কৈছে আজি নিজৰ ব্যস্ত ৰুটিন আপোনালোকৰ পালন কৰক যুৱক যুৱতীসকলে হয়তো কৰবাত যোৱাৰ বা প্লেনিং কৰিব পাৰে ভ্ৰমণৰ সুযোগ পাব বুলি কৈছে নিয়মীয়া খাদ্য আৰু ৰুটিন বজাই ৰাখক শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো